চাওক নীলোৎপল সেই 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছিল যে এই গোটেই ঘটনাটো আসলতে কি আজিৰ তাৰিখত যদিও প্ৰায় ছমাহলৈ মাত্ৰ হাতত কেইটামান দিন আছে কিন্তু আপুনিও নাজানে মই নাজানো আসলতে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে জুবিন গাৰ্গৰ মৃত্যু হৈছিল নে জুবিন গাৰ্গক কেনেদৰে পানীৰ তললৈ সোমাই গলে কথাখিনি সকলো অন্ধকাৰ ৰখা হৈছিল এটা উচিত তদন্তৰ বাবে আৰু সেইবাবে কোনো এই বিষয়টোক লৈ হুলস্থুল কৰা নাছিল কিন্তু অৱশেষত ছিংগাপুৰৰ যি কৰোনাৰ যিটো তেওঁলোকৰ ন্যায়িক প্ৰক্ৰিয়া সেই কৰোনাৰ আদালত বুলি মই পোনপটীয়াকৈ ক'ব বিচৰা নাই আৰু কিন্তু সেই কৰোনাৰ ন্যায়িক প্ৰক্ৰিয়াটোৰ মাজেৰে তেওঁলোকে কৰোনাৰ এক্টৰ অধীনত তেওঁলোকে তদন্ত কৰিছিল আৰু সেই তদন্ত কৰি তেওঁলোকে দীঘলীয়া তদন্তৰ অন্তত তেওঁলোকে সাক্ষীবাদীৰ পৰা আৰম্ভ কৰি অসমৰ পৰা জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তথ্য বিভিন্ন ধৰণৰ ভাষ্য গ্ৰহণ কৰিছে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে তাত যিকেজন ডক্টৰে আসলতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল যিকেজনে তাৰ পৰা উঠাই আনিছিল ৰেস্কিউ পাৰ্টিৰ পৰা আৰম্ভ কৰি প্ৰতিজন লোকৰ ইতিমধ্যে সাক্ষ্য গ্ৰহণ কৰি সম্পূৰ্ণ কৰা হৈছে আৰু যদিও অসমত বিভিন্ন কাৰণতেই নহওক কিয় জুবিন গাৰ্গৰ লগত উপস্থিত থকা সেই কলংকিত অসমীয়া কেইজনক তেওঁলোকক যদিও ইয়াত কোনো ধৰণৰ ন্যূনতম সোধপোছ কৰি তেওঁলোকক যাবলৈ দিয়া হল কিন্তু ছিংগাপুৰৰ আৰক্ষীয়ে তেওঁলোকক ৰেহাই দিয়া নাই অসমৰ ন্যায়িক ব্যৱস্থাটোত যদিও তেওঁলোকক কোনো ধৰণৰ অভিযুক্ত কৰিবলৈ চেষ্টা কৰা হোৱা নাই কিন্তু তাৰ বিপৰীতে ছিংগাপুৰত অভিযুক্ত কৰাটো বাদ দিয়ক তেওঁলোকক সেই দিনাই যি প্ৰথম তেওঁলোকক আনি ষ্টেটমেণ্ট ললে তেতিয়াৰ পৰা আজিৰ পৰা প্ৰায় 15 দিন আগলৈকে তেওঁলোকে কিন্তু ধাৰাবাহিকভাৱে থানা বা তাৰ সমান্তৰালকৈ আদালতলৈ তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে আৰু এই বিগত সময়ছোৱাত দেখা পোৱা গৈছে যে তেওঁলোকে প্ৰতিজনে আহি তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছে আৰু তিনিজনে মাত্ৰ প্ৰাথমিক পৰ্যায়ত কৈছিল তেওঁলোকৰ বিভিন্ন অজুহাত দেখাইছিল অজুহাতৰ বাবে তেওঁলোক আহিব পৰা নাছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৰোনাৰ ওচৰত তেওঁলোকে সকলো কথা খুলি ক'বলৈ এক প্ৰকাৰ বাধ্য হ'ল সকলো লোকৰে তেওঁলোকৰ ভাষ্য শুনিলে ভাষ্য শুনি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ লোকক মাতিলে আৰু পৰিয়ালৰ লোকক তেওঁলোকৰ পৰিয়ালৰ যিকেজনীৰ পৰা গৈছিল ৰাহুল গৌতম শৰ্মা আৰু জুবিন গাৰ্গৰ যিজন খুৰায়েক তেওঁলোকৰ মনত কিবা প্ৰশ্ন আছে নেকি সেই প্ৰশ্নখিনিও সুধিলে যে আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে যদি প্ৰশ্নখিনি আমাক কওক আমি সেয়াও তেওঁলোকৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম সেই সময়ত জুবিন গাৰ্গৰ খুৰায়েক আৰু ৰাহুল গৌতম শৰ্মাই যিখিনি প্ৰশ্ন উপস্থাপন কৰিছিল সেই প্ৰশ্নখিনিও তেওঁলোকক জেৰাৰ ৰূপত তেওঁলোকক সোধা হ'ল যিকেজন প্ৰবাসী অসমীয়াই জুবিন গাৰ্গক লৈ গৈ তেওঁলোকে হত্যা কৰা বুলি আজিও আমি অভিযোগ কৰি আছো সেইকেজনক সেই প্ৰশ্নসমূহৰ উত্তৰ সোধা হ'ল ধাৰাবাহিক জেৰাত তেওঁলোকৰ বিভিন্ন স্থানত হোৱা তেওঁলোকৰ ত্ৰুটি বিভিন্ন স্থানত তেওঁলোকে কৰা ভুলসমূহ এক প্ৰকাৰ স্পষ্ট হৈছিল কিন্তু এতিয়াও স্পষ্ট হোৱা নাই আজিও এই মুহূৰ্তলৈকে আপুনি ময়ো হয়তো অস্পষ্ট এটা ধাৰণালৈ বহি আছো যে জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটিছিল নে জুবিন গাৰ্গক হত্যা কৰাৰ এটা পৰিকল্পনা ৰচনা কৰি তেনেদৰে লৈ যোৱা হৈছিল আজি কৰোনাৰ আদালতে সম্ভৱতঃ আজি ৰায় প্ৰদান কৰিব কৰোনাৰ আদালত বুলি ক'লে বহুতে হয়তো নুবুজিব পাৰে কিছু কথা বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছো আৰু কৰোনাৰ আদালত হ'ল আমাৰ ইয়াত যেনেদৰে মেজিষ্ট্ৰেট এনকুৱাৰী দিয়া হয় আৰু সেই এখন বিশেষ আইনৰ অধীনত মেজিষ্ট্ৰেটে যেনেদৰে আমাৰ ইয়াত তদন্ত কৰে আৰু তদন্ত কৰি সেই তদন্তৰ পিছত তেওঁলোকে এটা তদন্তৰ ৰিপৰ্ট জমা দিয়ে ঠিক একে ধৰণৰ এটা প্ৰক্ৰিয়া হ'ল কৰোনাৰ আইন আৰু সেই কৰোনা আইনৰ অধীনত যিজন কৰোনা থাকে সেই কৰোনাজনে সকলো কথা তেওঁৰ নেতৃত্বতে তদন্ত হয় আৰু সেই তদন্তৰ পিছত তেওঁলোকে কিন্তু গ্ৰেপ্তাৰ বা কিবা কৰিব নোৱাৰে তেওঁলোকে কিন্তু সোধপোছ কৰিব আৰু সোধপোছ কৰি তেওঁলোকে এটা কনক্লুসিভ ৰিপৰ্ট তেওঁলোকে ড্ৰ কৰিব আৰু সেই কনক্লুসিভ ৰিপৰ্টটোৰ পিছত তাত আসলতে কিবা ক্ৰিমিনেল কেছ যদি তাত ক্ৰিমিনেল ইন্টিমিডেশন কিবা থাকে বা যদি কিবা ক্ৰিমিনেল ইন্টিমিডেশন পায় তেতিয়া হলে কিন্তু তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিবৰ বাবে তাত ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ছিংগাপুৰৰ আইনী ব্যৱস্থাটো ভাৰতৰ আইনী ব্যৱস্থাটোতকৈ বহুত বেছি পৃথক নহয় যেনেদৰে কেইখন চিআৰপিচি চিপিচিৰ দৰে আইন আমি ভাৰতীয় ব্যৱস্থাত যোৱা বছৰলৈকে ব্যৱহাৰ কৰি আছো চিপিচিটো আজিও ব্যৱহাৰ হৈ আছে সেই কেইখন আইন কিন্তু আজিৰ তাৰিখতো ছিংগাপুৰত ব্যৱহাৰ হয় গতিকে ছিংগাপুৰৰ আইন ব্যৱস্থাটো এক প্ৰকাৰ ভাৰতৰ দৰে ইংৰাজৰ যি আইন ব্যৱস্থা ইংৰাজৰ আইন ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আমি আজি ইয়াত দণ্ডাধীশ বুলি কওঁ আমি আজি তাৰিখত ইয়াত মেজিষ্ট্ৰেট এনকুৱাৰী বুলি কওঁ তাত সেইটো কৰোনাৰ
অধীনত চলে আৰু সেই কৰোনাৰ আজি প্ৰতিবেদনখন অত্যন্ত গুৰুত্বপূৰ্ণ আজি তেওঁলোকৰ ৰায় অত্যন্ত গুৰুত্বপূৰ্ণ আজি তেওঁলোকে কি ৰায় দিব ইয়াৰ ওপৰত ভৱিষ্যতে ছিংগাপুৰত আৰু জুবিন গাৰ্গ সন্দৰ্ভত গোচৰ ৰুজু হ'বনে গোচৰ চলিব নে এই সকলো কথা কিন্তু পৰৱৰ্তী পৰ্যায়ত স্পষ্ট হ'ব এই মুহূৰ্তত এইটো কথা এক প্ৰকাৰ ক'ব লাগিব নীলোৎপল যে জুবিন গাৰ্গৰ মৃত্যু কোনেও অসমীয়াই মানি যেনেদৰে ল'ব পৰা নাই কৰবাত নহয় কৰবাত এনেধৰণৰ লাগে যে এই কথাখিনি সহজভাৱে ল'ব পৰা নাই হয় মৃত্যুটোতো পানীত ডুবি হৈছে পানী খাই জুবিন গাৰ্গৰ মৃত্যু হৈছে এইটো নিশ্চিত এইটো যেহেতু এইটো সাইন্টিফিক ট্ৰুথ গতিকে এইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে নীলোৎপল যে পানী খাই জুবিন গাৰ্গৰ মৃত্যু হ'ল কিন্তু পানী খাব লগা পৰিৱেশ এটা কিয় হ'ল এই বিষয়টোহে গুৰুত্বপূৰ্ণ ইয়াৰ সমান্তৰালকৈ গতিকে সেই কথাটোত কৰবাত আচলতে গাফিলতিৰ বাবে জুবিন গাৰ্গে পানী খাব লগা হ'ল নেকি এই কথাটো কৰোনাৰ আজি প্ৰতিবেদনত প্ৰকাশ পাব যদি আজি ৰিজাৰ্ভ নাৰাখে অৰ্থাৎ যদি আজি তেওঁলোকে এই গোটেই তেওঁলোকৰ যিটো কৰোনাৰ ওচৰ যিখন প্ৰতিবেদন বা তেওঁলোকৰ যিটো ৰায় সেই ৰায় যদি আজি সংৰক্ষিত নহয় তেতিয়াহ'লে আজিৰ দিনটোতেই যি কেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আটাইকেইজনৰ বিৰুদ্ধে কাৰ ওচৰত কি গাফিলতি আছে সেই সন্দৰ্ভত তেওঁলোকে ৰায় প্ৰদান কৰিব আৰু প্ৰয়োজনত তেওঁলোকে যদিহে প্ৰয়োজন অনুভৱ কৰে বুলি মই কৈছো যদিহে কৰোনাৰ প্ৰয়োজন অনুভৱ কৰে তেতিয়াহ'লে তাত কিবা ক্ৰিমিনেল ইন্টিমিডেশনৰ যদি এংগুল লাভ কৰে তেতিয়াহ'লে তাত কালিলৈ ফৌজদাৰী গোচৰ অৰ্থাৎ ক্ৰিমিনেল গোচৰ ৰুজু হোৱাৰ ছিংগাপুৰত সম্ভাৱনা প্ৰবল আৰু যদি নহয় তেতিয়াহ'লে লঘু শাস্তিৰ যদি প্ৰাধান্য আছে তেতিয়াহ'লে মেজিষ্ট্ৰেট এনকুৱাৰী দ্বাৰা কৰোনাৰ যিটো এক্টৰ অধীনত মই মুহূৰ্তত সেকশনটো পাহৰিছো কিন্তু কৰোনাৰ এক্ট 2020 ৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে শাস্তি ঘোষণাও হ'ব পাৰে কিন্তু যি লঘু শাস্তি হলেও কি কিন্তু এই যি কেজন অসমীয়া বা প্ৰবাসী অসমীয়া অভিযুক্ত আছে তেওঁলোকৰ বাবে অতি ভয়ংকৰ হ'ব পাৰে এটা উদাহৰণ দিছো কেইবাজনো প্ৰবাসী অসমীয়া নীলোৎপল এই মুহূৰ্তত তেওঁলোকে তাত স্থায়ী বাসিন্দা হোৱাৰ বাবে তেওঁলোকে আবেদন কৰিছে তাত তেওঁলোকে ব্যৱস্থা যিখিনি নীতি নিয়মৰ মাজে আগবাঢ়িব লাগে বহুকেজনে আগবাঢ়িছে বুলি আমি জানিব পাৰিছো এজনে ইতিমধ্যে তেওঁলোকে তাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিছে বাকীকেজনে নাই কৰা বাকীকেজনৰ প্ৰসিডিংত আছে কিন্তু কিবা কাৰণত যদি এটাও ক্ৰিমিনেল ইন্টিমিডেশন তাত স্পষ্ট হয় তেতিয়াহ'লে সেই লোকজনে আৰু ভৱিষ্যতে ছিংগাপুৰৰ স্থায়ী আৱাসী হ'ব পাৰিব পৰাকৈ তেওঁলোকে তাত কোনো ধৰণৰ সুবিধা লাভ নকৰিবও পাৰে বা যদিহে এই যেটো কৰোনাৰ এক্টৰ অধীনত কৰোনাৰ এক্ট 2020 ৰ অধীনত যদিহে তেওঁলোকে নিৰ্দেশ জাৰি কৰে যে ভৱিষ্যতে এই লোককেজনে এনে ধৰণৰ কোনো এক্টিভিটিৰ লগত জড়িত হ'ব নোৱাৰিব সোশিয়েল এক্টিভিটি ভৱিষ্যতে যদি তেওঁলোকক বাৰণ কৰা হয় যে তেওঁলোকে ইয়াত ছিংগাপুৰৰ বাসিন্দা যেটো দেশখনে এটা বদনাম চাপিব লগা হ'ল গতিকে বদনাম ল'ব লগা হোৱাৰ বাবে তেওঁলোকক ভৱিষ্যতে ইয়াত আৰু বাসিন্দা হিচাপে স্থায়ী বাসিন্দা হিচাপে অনুমতি প্ৰদান কৰা নহব এনে ধৰণৰ বিষয়সমূহ যদি নীলোৎপল আহে তেতিয়াহ'লে হেয়া কিন্তু যদিও আইনৰ দৃষ্টিৰে লঘু শাস্তি কিন্তু তেওঁলোকৰ বাবে এটা ভয়ংকৰ শাস্তি ৰূপে দেখা দিব এই গোটেই প্ৰসংগটোত নীলোৎপল আৰু এটা বিষয় উল্লেখ কৰিব লাগিব সিআইডিয়ে যেটো তদন্ত কৰিছে চাৰ্জশিট দাখিল কৰিছে অহা 19 তাৰিখে হয়তো চাৰ্জ ফ্ৰেম হ'ব সেই গোচৰটোত 18/2019 গোচৰটোৰ নম্বৰ আৰু সেই গোচৰটোত কিন্তু এতিয়া দেখা পোৱা গৈছে যে একুয়া যি মহাবীৰ একুয়া আছে মহাবীৰ একুয়াক ইতিমধ্যে মুকুলাই দিয়াৰ ক্ষেত্ৰত এখন আদালতৰ যুঁজ চলিছে শ্যামকানু মহন্তৰ জব্দকৃত বেংক একাউণ্ট মুকুলাই দিয়াৰ ক্ষেত্ৰত এটা গোচৰ চলিছে আৰু তেওঁলোক আবেদন চলিছে আৰু সেই আবেদনৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে শুনানিও হৈছে কিন্তু এতিয়া কথাটো হ'ল কৰবাত নহয় কৰবাত শ্যামকানু মহন্তৰ বেংক একাউণ্টটো হয়তো ইতিমধ্যে মুকলি হৈ যাব কিয় যে যদিহে চোৱা যায় বিএনএছএছৰ 107 যেটো সেকশন আছে বিএনএছএছৰ 107 সেকশনটোত এই কথাটো এক প্ৰকাৰ স্পষ্ট যদিহে কোনোবা এজন অভিযুক্তৰ তেওঁ দুৰ্নীতি কৰি ঘটা ধনেৰে তেওঁ যদি কিবা সম্পত্তি ক্ৰয় কৰে আৰু সেই সম্পত্তিটো সেই দুৰ্নীতিটোৰ তদন্তৰ সময়ত সেই সম্পত্তিটো জব্দ কৰিব পাৰে ৰদ কৰিব পাৰে কিন্তু এতিয়া কথাটো হ'ল যে এই যে 107 ৰ অধীনত এই যেটো চেইন যে তেওঁ কৰা ভুল কাম তেওঁ কৰা দুৰ্নীতি আৰু তেওঁ উপাৰ্জন কৰা সম্পত্তি ইয়াৰ মাজত কিন্তু কোৰিলেশনটো এস্টাবলিশ হ'ব লাগিব দুইটা বস্তুৰ মাজৰ এটা সম্পৰ্ক আদালতত উপস্থাপন কৰিব পাৰিব লাগিব আৰু সেই উপস্থাপন কৰিব নোৱাৰা বাবেই যে ছিংগাপুৰৰ জুবিন গাৰ্গৰ মৃত্যু শ্যামকানু মহন্তৰ কনস্পাইৰেচি আৰু তেওঁ বেংকৰ একাউণ্টত থকা ধন এই আটাইকেইটা বস্তু আমি যিমান দূৰ ভিতৰুৱাকৈ গম পাওঁ
CIDয়ে যেটো তদন্ত কৰিছিল CIDৰ তদন্তত কিন্তু সেই কথাখিনি স্পষ্ট নহয় অৰ্থাৎ জুবিন গাৰ্গৰ পৰা শ্যামকানু মহন্তই ধন আত্মসাৎ কৰা বা তেওঁৰ পৰা ধন ধাৰলৈ আনি ঘূৰাই নিদিয়া এনে ধৰণৰ কোনো বিষয় কিন্তু CIDয়ে সঠিকভাৱে উপস্থাপন কৰিব আদালতত নোৱাৰিলে আৰু আদালতত নোৱাৰাৰ বাবে এতিয়া আজিৰ তাৰিখত যদিও সেই বেংক একাউণ্ট কেটা জব্দ কৰি থোৱা যায় বেংক একাউণ্ট কেটা কিন্তু কোনো কাৰণত আদালতে বান্ধি ৰাখিব নোৱাৰে কাৰণ এই 107 BNSS এষ্টাবলিশ হ'ব লাগিব আৰু 107ৰ অধীনতে ইতিমধ্যে এই অৱশেষত বেংকৰ সেই একাউণ্ট কেটা মোকলাই দিবলৈ আদালত বাধ্য হ'ব এতিয়া কথাটো হ'ল সিঙ্গাপুৰৰ তদন্তৰ লগত অসমৰ তদন্তৰ কোনো সম্পৰ্ক নাই সিঙ্গাপুৰে আজি নিৰ্দোষী ঘোষণা কৰি দিলেও আমাৰ তাত ক'বলগা একো নাই এটো কাৰণেই নাই যে আমি সিঙ্গাপুৰৰ তদন্ত আৰু অসমৰ তদন্তৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গোচৰ দুটাৰ প্যাটাৰ্নৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গোচৰ দুটাৰ সেকশনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে অৰ্থাৎ আমি অসমৰ তদন্ত গৈ আছে এটা দিশত আৰু সিঙ্গাপুৰৰ তদন্ত গৈছে আন এটা দিশত গতিকে সিঙ্গাপুৰৰ তদন্তৰ ওপৰত বহুতে ইতিমধ্যে ফেসবুকত লিখা দেখা পাইছো যদিহে সিঙ্গাপুৰে যদি এটো পানীত ডুবি মৃত্যু হোৱা বুলি তেওঁলোকে ৰায় দিয়ে তেতিয়াহলে অসমৰ তদন্তটো ভেকু ভাওনা হ'ব ই নহয় ই ভুল কথা অসমৰ তদন্তটো আৰু সিঙ্গাপুৰৰ তদন্ত কোন দিশত হৈ আছে কথাটো সকলোৱে স্পষ্টকৈ জনা উচিতভাৱে মই কথাখিনি ক'ব বিচাৰিছো আমাৰ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ আৰত এটা ষড়যন্ত্ৰ আছে বুলি সন্দেহ কৰিহে অসমত এটা তদন্ত হৈছিল আৰু সেই ষড়যন্ত্ৰটো হ'ল যে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিব জুবিন গাৰ্গৰ যদি মৃত্যু হয় তেওঁ যিখিনি আত্মসাৎ কৰা ধন কাৰ ওচৰত আছে কোন আছে সেয়া গৰিমা শইকীয়া গাৰ্গে নাজানে গতিকে সেই ধনখিনি ঘূৰাই নিদিলে হ'ব তেনেকুৱা ধৰণৰ ধনক লৈ সৃষ্টি হোৱা কাজিয়া এই কথাবিলাকক লৈ যি এটা মতানৈক্য সৃষ্টি হৈছিল সেই মতানৈক্যৰ ওপৰত ভিত্তি কৰিহে অসমত এটা গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত কৰিছিল অসম চৰকাৰে মৰিগাঁও যিখন এজাহাৰ দিছিল এজন অধিবক্তাই সেই এজাহাৰৰ অধিবক্তাজনৰ ওপৰত ভিত্তি কৰি CID লৈ গোচৰটো ৰুজু হৈছিল কিন্তু এতিয়া কথাটো হ'ল সিঙ্গাপুৰে যদি আজি সকলোকে দোষমুক্ত কৰি দিয়ে তেতিয়া হলে এই অসমত যেটো তদন্ত হৈছে ইয়াত কৰবাত আইনী প্ৰক্ৰিয়াটোত কিবা হেঁচা প্ৰয়োগ হ'ব বুলি কোনোবাই ভাবে নেকি বা কোনোবাই দাবী কৰিব বিচাৰে নেকি কিন্তু যদি বিচাৰিছে সেইটো সম্পূৰ্ণ নহয় সত্য নহয় কাৰণ এটো কাৰণেই নহয় সিঙ্গাপুৰত হৈছে জুবিন গাৰ্গ পানীত পৰিবলৈ পালে কেনেকে জুবিন গাৰ্গ সেই ইয়াতখনৰ পৰা কেনেদৰে পানী লৈ পৰি গল এক্সিডেন্ট সেই এক্সিডেন্টৰ ওপৰত হৈ আছে আৰু অসমত যিটো তদন্ত হৈছে ই হৈছে জুবিন গাৰ্গ ইয়াৰ পৰা জুবিন গাৰ্গ যোৱাৰ আগৰ সময়খিনিত অসমৰ পৰা জুবিন গাৰ্গ সিঙ্গাপুৰলৈ যোৱাৰ আগৰ সময়খিনিৰ ওপৰত ভিত্তি কৰি সময়খিনি কাৰ্যপন্থা সময়খিনিত এক্টিভিটি যিবিলাক হৈছিল তাৰ ওপৰত ভিত্তি কৰি আজিৰ তদন্তটো হৈ আছে কাৰণ এটা মনত সন্দেহ আছিল যে জুবিন গাৰ্গক মৰিবলৈ সিঙ্গাপুৰলৈ পঠোৱা হৈছিল এটা পৰিকল্পিত ব্যৱস্থাৰ মাজে জুবিন গাৰ্গক সিঙ্গাপুৰলৈ যাবলৈ দিয়া হৈছিল ইয়তৰ পাৰ্টি কৰা হৈছিল এই সকলো কথা ইয়াত সন্দেহ বহু মানুহৰ মনত বাহ লৈছিল যি কাৰণত CIDয়ে 18 নম্বৰ গোচৰটো তদন্ত কৰিছে গতিকে নিলুৎপল এক প্ৰকাৰ স্পষ্ট ইয়তৰ দুৰ্ঘটনাটোৰ ওপৰত আজিৰ তাৰিখত যদি সিঙ্গাপুৰে সকলোকে দোষমুক্ত কৰে সিঙ্গাপুৰৰ কৰোনাৰ আদালতে যদি দোষমুক্ত কৰে কিন্তু ই আমাৰ ভাৰতীয় আইনী ব্যৱস্থাৰ মাজত চলি থকা যেটো গোচৰ এই গোচৰটোত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় আৰু আজিৰ দিনটোত খুব বেছি সম্ভাৱনা আছে যে তাত যিখন কৰোনাৰ আদালত আছে কৰোনাৰ আদালতে আজি ৰায় প্ৰদান কৰিব আৰু এই ৰায়ত কাৰ কোত কি ভুল থাকি গল আৰু সেই ভুলৰ বাবে তেওঁলোকে কেনে ধৰণৰ শাস্তি পাব পাৰে এই সকলো কথা আজিৰ এই ৰায়ত এক প্ৰকাৰ স্পষ্ট হ'ব ৰায় আহিবলৈ এতিয়াও বাকি আছে নিলুৎপল হাতত প্ৰায় 3 ঘণ্টামান সময় আছে 3 ঘণ্টাৰ ভিতৰত নিশ্চয় সেই ৰায় আমি লাভ কৰিবলৈ সক্ষম হ'ম হয় ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পোনপটীয়া সম্প্ৰচাৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ